নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 ডিগ্ৰী পাছ লেভেলৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো তো এই প্ৰশ্নকেইটাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্টত জনাই দিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দা ৰেচিপিয়েণ্ট অফ বীৰ চিলাৰায় এৱাৰ্ড 2022 তো 2022 চনৰ বীৰ চিলাৰায় বঁটা কোনে লাভ কৰিছিল তো চাওক 2022 চনৰ কথা আমাক সুধিছে তো চনটো আপোনালোকে মনত ৰাখি যাব আৰু কোনে কেতিয়া লাভ কৰিছিল হেতু মনত ৰাখি যাব তো যেহেতু আমাক 2022 চনৰটো সুধিছে তো 22 চনত কোনে লাভ কৰিছিল অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভাস্কৰ কলিতা দেৱ তো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালদৰে আপোনালোকে নোট ডাউন কৰি যাব আৰু আপোনালোকে এতিয়াৰ পৰা যিবিলাক জিকে আছে গোটেইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিলে পাৰিলে অলপ অলপকে নোট বনাই গৈ থাকিব কাৰণ এক্সামৰ আগত যদি আপোনালোকে পঢ়িবলৈ থৈ দিয়ে ন তেতিয়া কিন্তু আপোনালোকৰ পিছত জিকে মেথছ ৰিজনিং সব খেলিমেলি হৈ পিনে একো মনত নাই থাকিব তো এতিয়াৰ পৰা আপোনালোকে অলপ অলপ নোটছ বনাবলৈ চেষ্টা কৰক যেটো একদম আপোনালোকৰ এক্সামৰ বাবে কম সময় আছে তো নেক্সট কোৱেশ্চনটো চাওক হুইচ ইয়াৰ ওয়াজ মিছন বসুন্ধৰা লঞ্চ কোন বছৰত মিছন বসুন্ধৰা আৰম্ভ হৈছিল তো আপোনালোকৰ যোৱা 15 তাৰিখেও হৈ যোৱা এক্সামটোত মিছন বসুন্ধৰাৰ ওপৰত প্ৰশ্ন এটা আহিছিল যেটো কিহৰ লগত ৰিলেটেড আশা কৰিছো সকলোৱে জানে মিছন বসুন্ধৰাটো কিহৰ সৈতে ৰিলেটেড এতিয়া আমাক সুধিছে প্ৰশ্নটো যে কেতিয়া আৰম্ভ হৈছিল তো আমি জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ 2022 চনত মিছন বসুন্ধৰাটো আৰম্ভ হৈছিল আৰু আপোনালোকৰ তাৰিখটো যেটো আছিল হেতু হৈছে 8 মে 2022 চনৰ 8 মেৰ পৰা আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে দা টাৰ্ম স্মাৰ্ট মানি ৰিফাৰ্স টু স্মাৰ্ট মানি বুলি শব্দটোৱে কি বুজায় বা স্মাৰ্ট মানি শব্দটোৱে কি বুজায় তো আমি যদি চাবলৈ যাওঁ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ক্ৰেডিট কাৰ্ডক বুজায় নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং হুজ ৰেইন ডিড ৰাল্ফ ফিটছ কাম টু ইণ্ডিয়া তো কাৰ ৰাজত্বকালত বা কাৰ শাসনকালত ৰাল্ফ ফিটছ নামৰ যিজন পৰিব্ৰাজক আছিল ভ্ৰমণকাৰী আছিল তেওঁ ভাৰতলৈ আহিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ জাহাংগীৰ তো 1583 মনৰ হেতু 1583 1583 চনতে ৰাল্ফ ফিটছ ভাৰতলৈ আহিছিল আৰু কাৰ ৰাজত্বকালত জাহাংগীৰৰ ৰাজত্বকালতে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ ৰিগাৰ্ডেড এজ ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজম ভাৰতীয় জাতীয়তাবাদৰ পিতৃ হিচাপে কাক গণ্য কৰা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ ৰাজা ৰামমোহন ৰয় তো তেওঁ 1828 চনত ব্ৰহ্মসমাজ প্ৰতিষ্ঠা কৰিছিল এটো কিন্তু ইম্পৰ্টেন্ট হয় 1828 ত তেওঁ ব্ৰহ্মসমাজ প্ৰতিষ্ঠা কৰিছিল আৰু ৰাজা ৰামমোহন ৰয় বিশেষকৈ ব্ৰহ্মসমাজৰ বাবে জনাজাত আপোনালোকৰ পৰীক্ষাত আহি যাব পাৰে তলৰ কোনটোৰ সৈতে ৰাজা ৰামমোহন ৰয় জড়িত তো এনেকুৱা অপচন বিলাক দিব পাৰে ব্ৰহ্মসমাজ আৰ্য সমাজ বা ৰামকৃষ্ণ মিছন তো এইবিলাক অপচন আপোনালোকৰ আহি যাব পাৰে তো বিশেষকৈ ৰাজা ৰামমোহন ৰয় ব্ৰহ্ম সমাজৰ সৈতে জড়িত আছিল আৰু তেওঁ এটো প্ৰতিষ্ঠা কৰিছিল আৰু সানটো আছিল 1828 ত নেক্সট কোৱেশ্চনটো হৈছে হুজ সন ওয়াজ ৰঘুদেৱ কাৰ পুত্ৰ আছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ চিলাৰায় তো চিলাৰায় প্ৰকৃত নাম বা আসল নাম আছিল শুক্লধ্বজ আৰু তেওঁ কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল মনত ৰাখিব চিলাৰায়ক শুক্লধ্বজ নামেৰেও জনা যায় আৰু তেওঁ নৰনাৰায়ণৰ ভাতৃ আছিল এটো ইম্পৰ্টেন্ট হয় তো শুক্লধ্বজ কাৰ ভাতৃ আছিল নৰনাৰায়ণৰ ভাতৃ আছিল আৰু নৰনাৰায়ণ কোন ৰজা আছিল কুশ ৰজা আছিল তো পইণ্ট বিলাক কৈছো আপোনালোকে পইণ্ট বিলাক ভালকে মনত ৰাখি যাব ইম্পৰ্টেন্ট পইণ্ট হয় নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আসাম টু বি সিলেক্টেড ফৰ দা ইণ্ডিয়ান ওমেন্স ক্ৰিকেট টিম ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি উমা চেত্ৰী নেক্সট কোৱেশ্চনটো হৈছে when is international day for disaster reduction observed আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস দিৱস কেতিয়া পালন কৰা হয় তো এনেকুৱা ধৰণৰ আপোনালোকৰ যিবিলাক আনকমন কোৱেশ্চন এইবিলাকে আপোনালোকৰ পৰীক্ষাত আহি যায় কাৰণ কমন বিলাক আৰু কিমান দিব তো কমন বিলাক সকলোৱে জানে কিছুমান আনকমন প্ৰশ্ন যিবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন আছে এতিয়া ধৰক আন্তৰ্জাতিক দুৰ্যোগ হ্ৰাস দিৱস এটা আমি শুনাই নাই কিন্তু এনেকুৱা বিলাকে আপোনালোকৰ পৰীক্ষাত আহি যাব পাৰে তো এটো মনত ৰাখি দিব অপচন বি টো হ'ব শুদ্ধ উত্তৰ 13 অক্টোবৰত পালন কৰা হয়টো নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ এড ডিড বখতিয়াৰ খিলজি ইনভেড আসাম কোন খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজিয়ে অসম আক্ৰমণ কৰিছিল আৰু হিষ্ট্ৰীৰ পৰা যেটো বিশেষকৈ প্ৰশ্ন দেখিবলৈ পোৱা নাযায় তো হিষ্ট্ৰীতকে বেছি আপোনালোকে জিঅগ্ৰাফিটোত বেছিকৈ গুৰুত্ব দিব জিঅগ্ৰাফি পৰ্চনটো বেছিকৈ চাব অলপ আৰু
world geography with Indian geography, Assam geography, এই গুটে geography portionটো বেছিকে আপোনালোকে চাব যেটো হিষ্ট্ৰি পৰা যোৱা পৰীক্ষাত প্ৰশ্ন বেছি হয় নাই geography পৰা বেছি প্ৰশ্ন আহিছে তো ইয়াতে আমি হিষ্ট্ৰি এটা প্ৰশ্ন ৰাখিছে যে কোন খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলিজে অসম আক্ৰমণ কৰিছিল জানিব লাগিব একেবাৰে নজনাও নহয় হিষ্ট্ৰি একেবাৰে নাহিলে নপঢ়িলেও কেনেকৈ হ'ব তো ইয়াৰে শুদ্ধটো অপচন এ 1205 1205 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলিজে অসম আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে হোৱাট ইজ দা নেম অফ দা হিষ্টৰিয়ান হু accompanied Mir Jumla Mir Jumlar লগত অহা ইতিহাসবিদজনৰ নাম কি আছিল ইয়াৰ শুদ্ধটো অপচন বি সিহাবুদ্দিন তালিস নেক্সট কোৱেশ্চনটো লাগবঢ় কি দিছে চাওক which one of the following is not correctly matched তলৰ কোনটো সঠিকভাৱে মিল নাই তো সঠিকভাৱে মিল নথকা এনেকা প্ৰশ্ন আপোনালোকৰ আহি গৈছে তো কি কৰিব আপোনালোকে অপচন কেইটা ভালদৰে চাব লাগিব অপচন কেইটাত আপোনালোকে যাব লাগিব তো এতিয়া আমি যদি অপচন কেইটা চাবলৈ যাওঁ কি দিয়া আছে নংগল ডেম Satluj River, Sardar Sarovar, Narmada Project River, তাৰপিছত নাগাৰ্জুন সাগৰ, গোদাবৰী ৰিভাৰ আৰু হীৰাকুণ্ড ডেম মহানদী এতিয়া আমি যদি অপচন কেইটালে ভালদৰে চাওঁ গোটেই অপচন কেইটা যদি পঢ়ি চাওঁ কি দেখিলো যে আমাক কিছুমান ডেম দি আছে অৰ্থাৎ নদীবান্ধ দি আছে আৰু নদীবোৰ দি আছে কোনটো নদীৰ হৈতে বা কোনটো প্ৰজেক্টৰ হৈতে জড়িত হেবিলাক আমাক দিয়া আছে তো এটো যদি আমি চাবলৈ যাওঁ তো কোনটো অপচন শুদ্ধ হ'ব অপচন সি টো হ'ব শুদ্ধতৰ এটো সঠিকভাৱে মিল নাই তো নাগাৰ্জুন সাগৰ যেটো ডেম আছে বা যেটো জলশক্তি প্ৰকল্প আছে হেতু গোদাবৰী নদীত নাই তো গোদাবৰী নদীত নাই এটো তো গোদাবৰী নদীত নাথাকি এটো কোন নদীত আছে জানেনে এটো আছে কৃষ্ণা নদীত তো কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন সাগৰ যেটো ডেম বা প্ৰকল্প হেতু বনোৱা হৈছে বাকি কিটা ঠিক আছে নংগল ডেম সুতলজ ৰিভাৰ হেতু ৰাইট হয় সৰ্দাৰ সৰোবৰ ডেম নৰ্মদা প্ৰজেক্ট ৰিভাৰ হেতু ৰাইট হয় আৰু হীৰাকুণ্ড ডেম মহানদীৰ ওপৰত আছে এটো ৰাইট হয় কিন্তু নাগাৰ্জুন সাগৰটো কোনটো আছে কলো নহয় এখন কৃষ্ণা নদীত আছে ঠিক আছে আপোনালোকে ভালদৰে মন ৰাখি যাব কাৰণ এটা প্ৰশ্নৰ পৰা আপোনালোকৰ 3-4টা মান পইণ্ট বনি যায়গে তো যদি আপোনালোকৰ পৰীক্ষাত আহি যায় যে নাঙল ডেম কোনখনত আছে সুতলেজ ৰিভাৰ ওৰে হীৰাকুণ্ড ডেম কোনখন আছে মহানদীত আছে তো সিম্পল কোৱেশ্চন এটা প্ৰশ্নৰ পৰা আপোনালোকৰ 3-4টা প্ৰশ্ন এনেকা চাই যাব নেক্সট কোৱেশ্চনটো দিছে চাওক where was জয়মতী killed তো জয়মতী কোট হত্যা কৰা হৈছিল তো আমি এটো নালাগে কবলে সকলোৱে জানে চাগে অপচন এ টো হৈ যাব শুদ্ধতৰ জেৰেঙা ফিল্ড বা জেৰেঙা পথাৰত আৰু তেওঁ পতিৰ নাম কি আছিল কওকচোন জয়মতীৰ পতিৰ নাম মানে স্বামীৰ নাম কি আছিল আমি সকলোৱে জানো গদাধৰ সিংহ আছিল আপোনালোকে সুধি থাকে সদায় যে আমি আপোনালোকে যিবিলাক জিকে দিছে এইবিলাক কমন নপৰে তো জিকে আপোনালোকে কমন কেনেকৈ পৰিব অকল নোটছ বিলাক যিবিলাক আছে পিডিএফ বিলাক আপোনালোকে চালে নহব এমসিকিউ বিলাক চালে আপোনালোকে অলপ কমন পেলাব নোৱাৰে আপোনালোকে কিতাপো পঢ়িব লাগিব তো জিকে দিন আছে এতিয়া আপোনালোকৰ 29 তাৰিখলৈকে প্ৰায় 10-12 দিন সময় আপোনালোকৰ হাতত আছে তো এই 10-12 দিনত আপোনালোকে খুব ভালকে পঢ়ক কিছুমান নোটছ আপোনালোকে পঢ়িব পাৰে ডিটেইলছত কিছুমান আপোনালোকে কিতাপ চাব পাৰে তো আমি কিছুমান কিতাপৰ নোট বনাইছো আপোনালোকৰ কাৰণে ডিটেইলছত পাই যাব আপোনালোকে সব বস্তু ডিটেইলছত উইথ এমসিকিউ তো প্ৰথমতে আপোনালোকে ডিটেইলছটো পঢ়ি তাৰ পিছত এমসিকিউ যদি পঢ়ে নহয় তাৰ পিছত চাব আপোনালোকৰ বহুত তাৰ পৰা কমন পৰি যাব আৰু আসামিজ আৰু ইংলিশ এই দুইটা ল্যাঙ্গুৱেজতে আপোনালোকে এই নোটছ বিলাক পাই যাবগে তো চাওক যেটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'বলৈ গৈছে 29 তাৰিখে তাৰ বাবে আমি কিছুমান নোটছ বনাইছো তো ইয়াতে চাওক কি বিষয় পাব জিকে এণ্ড সোশ্যাল ষ্টাডিজ জিকে আৰু সমাজ বিজ্ঞানৰ ভিতৰত কি থাকিব হিষ্ট্ৰি থাকিব জিওগ্ৰাফি পলিটি ইকোনমিক্স এনভায়ৰনমেন্ট সায়েন্স এটসেট্ৰা তাৰ ভিতৰত আৰু থাকিব বহুত থাকিব স্পৰ্টছ তো আছে বাকি বহুত সাবজেক্ট আছে গুটেখিনি লিখি থাকিলে আমাৰ বহুত জায়গা লাগি যাব তো এই গুটেখিনি বস্তু আসামিজ উইথ ইংলিশ যাৰ ইংলিশত লাগে ইংলিশত পাই যাব আসামিজত লাগিলে আসামিজত পাই যাব আৰু হিষ্ট্ৰি ভিতৰটো আসাম হিষ্ট্ৰি আছে আকৌ ইণ্ডিয়ান হিষ্ট্ৰি আছে লগতে আকৌ জিওগ্ৰাফি তো সেম তেনেকৈ আসাম হিষ্ট্ৰি ইণ্ডিয়ান আসাম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি দুইটা পাই যাব তো সব গুটেকিটা বস্তু আপোনালোকে কেনেকৈ পাই যাব তাৰ পিছতে ম্যাথছ আৰু ৰিজনিংত যদি চাই সলিউশনৰ হৈতে আপোনালোকে পাই যাব ম্যাথছ আৰু ৰিজনিং বেসিক্যালি কিতাপৰ পৰা পঢ়িলে আপোনালোকে বুজি নাপাবই কাৰণ আপোনালোকে ভিডিও বিলাক চালেহে ম্যাথছ বিলাক বুজি পাব হলেও ম্যাথছ আৰু ৰিজনিং সলভ কৰি থোৱা আছে সলিউশন হৈতে তাৰ পিছতে জেনাৰেল ইংলিশ আৰু ইংলিশ কম্প্ৰিহেনশন তো জেনাৰেল ইংলিশ আহিব আপোনালোকৰ 10টা মান প্ৰশ্ন আহিব আৰু কম্প্ৰিহেনশনৰ প্ৰশ্ন আহিব সো এইবিলাকো পাই যাব কারেন্ট এফেয়ার্স পাবো উইথ প্রিভিয়াস ইয়ার পেপার সলভ পাবো যদি আপোনালোকে মন কৰে যে প্রিভিয়াস যোৱাবাৰ কেনেকা পেপাৰ আহিছিল চাব বিচাৰে তো হেবিলাকো পাই যাব প্ৰাইসটো একদম কম ৰাখিছো এখন কিতাপ যদি আপোনালোকে দোকানৰ পৰা কিনিবল যায় 800 টকা মান লয় তো 800 টকা মান আপোনালোকে সকলোৱে ল'ব নোৱাৰে 800 টকা দি তো আমি মাত্ৰ প্ৰাইসটো ৰাখিছো একদম কম মূল্য তো যদি কাৰোবাৰ প্ৰয়োজন হয় এই স্ক্ৰিনত থকা নাম্বাৰটো আমাক হোৱাটসঅ্যাপ কৰিব হোৱাটসঅ্যাপ কৰি এই পিডিএফটো লৈ ল'ব আৰু নোটছ হয় এই পিডিএফ অকল পিডিএফ বুলি নহয় আপোনালোকে নোটছ হিচাপে পঢ়িবলৈ পাব কোৱেশ্চনৰ ডিটেইলছত পাব উইথ এমসিকিউ পাব
তো ডিটেইলছখিনি পঢ়ি তাৰ পিছত এমসিকিউ টেষ্ট লগাব আৰু পৰীক্ষাৰ আগতে আমি কিছুমান মক টেষ্ট আপোনালোকৰ দি দিম সেই মক টেষ্ট বিলাকৰ জৰিয়তে আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব এতিয়া মক টেষ্ট নিদিওঁ কাৰণ এতিয়া আপোনালোকে অকল মক টেষ্ট পঢ়ি থাকিলে কেনেকৈ হ'ব তো যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ ড্ৰাইভাৰ বা গ্ৰেড 4 পৰীক্ষাৰ বাবে পিডিএফ লাগে সেইবিলাকো পাই যাব আপোনালোকে তো স্ক্ৰিনত থকা নম্বৰটোত আমাক কন্টাক্ট কৰিব হোৱাটছআপত মেছেজ কৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইটস আৰ দেয়াৰ ইন আসাম অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো আপোনালোকে চাব বৰ্তমান কিন্তু অসমত 3টা ৱৰ্ল্ড হেৰিটেজ সাইট আছে তো অপচন কোনটো হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 3 তো আৰু সেই 3টা ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু এটা হৈছে মৈদাম চৰাইদেউত অৱস্থিত মৈদামটো আমাৰ অসমৰ 3য় নম্বৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় আৰু এই কাজিৰঙা আৰু যেটো মানাহ আছে হেতু নেচাৰেল ক্যাটেগৰি হয় আৰু যেটো মৈদাম হয় মৈদামটো আপোনালোকৰ কালচাৰেল ক্যাটেগৰিত অন্তৰ্ভুক্ত কৰা হৈছে এটো 2024 চনত অন্তৰ্ভুক্ত কৰিছে আপোনালোক সকলোৱে চাগে ইয়াৰ বিষয়ে জানে আমি ভিডিও বনাইছিলো তো 2024 চনত এই মৈদামক ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিছে নেক্সট কোৱেশ্চন লাগবৰ কি দিছে চাওক The following sign represents তো নিম্নলিখিত চিহ্নটোৱে কি প্ৰতিনিধিত্ব কৰে তো যিসকলৰ ড্ৰাইভাৰ এক্সাম হ'ব তো ড্ৰাইভাৰ এক্সাম হ'ব লগা আপোনালোকৰ যিসকলে দিব তেওঁলোকৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে তো এই সিম্বল এটা আমাক দিয়া আছে এই সিম্বলটোৱে কি ৰিপ্ৰেজেন্ট কৰিছে হৰ্ন প্ৰহিবিটেড নে কম্পালসৰি সাউন্ড হৰ্ন মে সাউন্ড হৰ্ন নে এটাও নহয় তো আমি যিসকলে জানে ড্ৰাইভাৰ ৰিলেটেড আপোনালোকৰ কেলে এনেকুৱা প্ৰশ্ন দিছে কাৰণ আপোনালোকক গাড়ী চলাবলৈ দিব আৰু গাড়ী চলাবলৈ দিলে এনেকুৱা ধৰণৰ সিম্বল বিলাক যদি আপোনালোকে বুজি নাপায় তেনহলে গাড়ী আপোনালোকে কেনেকৈ চলাব তো এই সিম্বলটো কি বুজায় তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ হৰ্ন প্ৰহিবিটেড অৰ্থাৎ ইয়াত হৰ্ন মাৰিব আপোনালোকে নোৱাৰিব হৰ্ন নিষিদ্ধ হয় তো সিম্বল বিলাক আপোনালোকে ভালদৰে চাই যাব এনেকুৱা ধৰণৰ সিম্বলৰ ওপৰত প্ৰশ্ন আহে তো আমি বিশেষকৈ ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰাকে ভিডিও বনাম তো আপোনালোকে তাত ভালদৰে বুজাই দিম নেক্সট কোৱেশ্চনটো আগবাঢ়ো which wildlife sanctuary is also known as মিলৰয় বাফেলো সেঞ্চুৰী কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি পাভ অভয়াৰণ্য আৰু এই পাভ অভয়াৰণ্যখন লখিমপুৰ জিলাত আছে তো ইম্পৰ্টেন্ট মনত ৰাখিব লখিমপুৰ জিলাত পাভ অভয়াৰণ্যখন আছে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ বাৰ্ডম্যান অফ ইণ্ডিয়া তো ভাৰতৰ পক্ষী মানৱ বুলি কাক কোৱা হয় বা ভাৰতৰ পক্ষী মানৱ কোন হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ সালিম আলী তো সালিম মইজুদ্দিন আব্দুল আলী তেওঁ এজন ভাৰতীয় পক্ষী বিজ্ঞানী আৰু প্ৰকৃতিবাদী আছিল আৰু তেওঁকে সেইকাৰণে ভাৰতৰ পক্ষী মানৱ বুলিয়ে কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ এণ্টাৰিং বাংলাদেশ তো বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হৈ যায় আমি জানিব লাগে এটো অপচন সি টো হ'ব শুদ্ধ উত্তৰ পদ্মা বাংলাদেশত যেতিয়া এণ্টাৰ কৰে তেতিয়া ব্ৰহ্মপুত্ৰ নদী হৈ নাথাকে নামটো পদ্মা হৈ যায় নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাৰ্স্ট পাৰসন টু ৰিসিভ দ্য আসাম ভেলি লিটাৰেচাৰ এৱাৰ্ড অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি ভৱেন্দ্ৰনাথ চৈতিয়া আৰু তেওঁ এই বঁটাটো 1990 চনত লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক ডক্টৰ ৰুবুল মাউটছ অটোবায়োগ্ৰাফি ইজ টাইটেল ডক্টৰ ৰুবুল মাউটৰ আত্মজীৱনীখনৰ নাম কি হয় তো আমি সকলোৱে পঢ়িছো সকলোৱে জানিব লাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ মোৰো এটা সপোন আছিল তো ডক্টৰ ৰুবুল মাউটৰ যিখন আত্মজীৱনী সেইখন হৈছে মোৰো এটা সপোন আছিল নেক্সট কোৱেশ্চনটো হৈছে সীমা দত্ত ওয়াজ দ্য pseudonym of which author হিমা দত্ত কোন গৰাকী লেখকৰ ছদ্মনাম আছিল তো এনেকুৱা ধৰণৰ ছদ্মনাম বিলাক আপোনালোকে ভালদৰে চাই যাব এনেকুৱা প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহিছে দুটামান প্ৰশ্ন গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলত আহিছিলে তো আপোনালোকৰো আহিব এনে ধৰণৰ প্ৰশ্ন ভালকে চাই যাব তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি নৱকান্ত বৰুৱা নৱকান্ত বৰুৱাৰ ছদ্মনাম আছিল হিমা দত্ত নেক্সট কোৱেশ্চনটো হৈছে where did শংকৰদেৱ establish the first সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ বৰদোৱাত নেক্সট কোৱেশ্চনটো হৈছে which সত্ৰ is famous for its mass art অৰ্থাৎ মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি সামগুৰি সত্ৰ তো মুখা শিল্পৰ বাবে এই সামগুৰি সত্ৰখন বিখ্যাত তো আপোনালোকে কমেন্টত জনাই দিবচোন এই সামগুৰি সত্ৰখন কোনখন জিলাত আছে অসমৰ কোনখন জিলাত সামগুৰি সত্ৰটো আছে তো কোনে কোনে জানে আমি চাও নেক্সট কোৱেশ্চনটো একবাৰ হু
কি দিছে চাওক অনুপমা ভট্টাচাৰ্য was associated with which theater group অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল তো বন্ধুসকল ৰাইট আনসাৰটো অপচন এ নটৰাজ থিয়েটাৰৰ সৈতে নেক্সট কোৱেশ্চনটো হৈছে হু was কুৰংগনয়নী কোন আছিল তো আমি কেইবাটাও ভিডিঅ'ত আগতে আলোচনা কৰিছো তো ইয়াৰ শুদ্ধটো যে অপচন বি দা আহোম কুইন তেওঁ এগৰাকী আহোমৰ ৰাণী আছিল তো বন্ধুসকল কুৰংগনয়নী আছিল মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা বা জয়সিংহৰ ৰাজকুমাৰী তেওঁলোকৰ ৰাজকুমাৰী আৰু তেওঁ আহোম ৰজা ৰাজেশ্বৰ সিংহলৈ বিয়া হৈছিল আৰু তেওঁ তেতিয়াৰ পৰাই আহোমৰ ৰাণী হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ফেষ্টিভেল ইজ সেলিব্ৰেটেড অন দা ফাৰ্ষ্ট ওয়েডনেসডে অফ দা মন্থ অফ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ আলি আই লৃগাং আৰু এই উৎসৱটো মিচিং জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে তো প্ৰশ্নটো আপোনালোকৰ এনেধৰণে আহিব পাৰে যে মিচিং জনগোষ্ঠীৰ লোকসকলে কোনটো উৎসৱ উদযাপন কৰে বা ফাগুন মাহৰ প্ৰথমটো সপ্তাহত প্ৰথমটো বুধবাৰে কোনটো উৎসৱ উদযাপন কৰে এইটো আলি আই লৃগাং এনেকেও প্ৰশ্নটো আপোনালোকৰ আহি যাব পাৰে যে আলি আই লৃগাং উৎসৱটো কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে বা কেতিয়া পালন কৰে তো এইটো হৈ যাব মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে নেক্সট কোৱেশ্চনটো চাওক where is the tomb of গিয়াসুদ্দিন আউলিয়া located গিয়াসুদ্দিন আউলিয়াৰ সমাধি বা যে টম হেতু ক'ত আছে ইয়াৰ শুদ্ধটো অপচন বি হাজুত আছে নেক্সট কোৱেশ্চনটো হৈছে which shrine is located in অৰুণাচল প্ৰদেশ অৰ্থাৎ কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত তো আমি অপচন কেইটালৈ চাব লাগিব তো অপচন কেইটা আমি যদি চাওঁ ভালদৰে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ মালিনী থানটো অৰুণাচল প্ৰদেশত অৱস্থিত কোনখন জিলাত আছে হেতু আপোনালোকে কমেন্টত জনাই দিবচোন তো যদি পাৰে আপোনালোকে নেক্সট কোৱেশ্চনটো হৈছে which of the following places is called কাশী সেকেন্ড অৰ্থাৎ তলৰ কোনটো স্থানক দ্বিতীয় কাশী বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি শ্ৰী সূৰ্য পাহাৰ তো গোৱালপাৰা জিলাত অৱস্থিত শ্ৰী সূৰ্য পাহাৰক দ্বিতীয় কাশী বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who was the first Assamese actress to be selected as best actress in 1992 তো 1992 চনত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সকলোৱে জানিব লাগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ মলয়া গোস্বামী তো বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িম কি দিছে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী was the chief scientist of which mission or project কোনটো মিছন বা প্ৰকল্পৰ ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী প্ৰধান বিজ্ঞানী আছিল ইয়াৰ শুদ্ধটো অপচন এ চন্দ্ৰযান 1 তো ইম্পৰ্টেন্ট হয় মনত ৰাখিব চন্দ্ৰযান 1ৰ প্ৰধান যিজন বিজ্ঞানী আছিল হেজন আছিল ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী তো বন্ধুসকল আজি ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ এক্সামৰ বাবে এতিয়া যেহেতু ডেইলি এটা ভিডিঅ' আপোনালোকক আপলোড কৰা হ'ব সেই কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে ভিডিঅ'টো আপলোড কৰিলে আপোনালোকে লগে লগে পাব পাৰে ধন্যবাদ